ভগৱান শ্ৰীকৃষ্ণই নিজৰ বুদ্ধিমত্তা আৰু কৌশলেৰে সংসাৰৰ ডাঙৰ ডাঙৰ যোদ্ধাকো পৰাস্ত কৰিছিল। কিন্তু সেইসকল যোদ্ধাৰ ভিতৰত এজন যোদ্ধা এনে আছিল, যাক দেখি শ্ৰীকৃষ্ণ পলাই ফুৰিছিল। কাৰণ সেইজন যোদ্ধাই বৰদান লাভ কৰিছিল যে যুদ্ধত তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু অস্ত্ৰ-শস্ত্ৰৰ সহায়ত তেওঁক কোনো বধ কৰিব নোৱাৰে। অৰ্থাৎ তেওঁক বধ কৰাটো কাৰো বাবে সম্ভৱ নাছিল। তেনেহলে আজি আমি এই ভিডিঅ'টোত জানো আহক ভগৱান শ্ৰীকৃষ্ণইনো এনে কি লীলা ৰচনা কৰিছিল, যাৰ সহায়ত অসম্ভৱকো সম্ভৱ কৰি সেইজন যোদ্ধাৰ অন্ত কৰিছিল। পুৰাণৰ কথা অনুসৰি এদিনাখন ত্ৰিগৰ্ত ৰাজগুৰু মহৰ্ষি সুখীৰায়নৰ দৃষ্টি স্বৰ্গলোকৰ অপ্সৰা ৰম্ভাৰ ওপৰত পৰিল, যি অত্যন্ত যৌন আবেদনময়ী আছিল। ফলত তেওঁলোকৰ দুয়োজনৰ মিলনত অপ্সৰা ৰম্ভাই এজন পুত্ৰ জন্ম দিলে। আচলতে এই শিশুটি অজয় হোৱাৰ কাৰণ হ'ল তেওঁৰ পিতৃ সুখীৰায়নক ভগৱান মহাদেৱে বৰদান দিছিল যে তেওঁৰ প্ৰথমটো সন্তান অজয় হ'ব, যাক কোনো যোদ্ধাই যুদ্ধত পৰাস্ত কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰেও তেওঁক বধ কৰিব নোৱাৰিব। কিছুদিন পাছত যেতিয়া পৃথিৱীত ৰম্ভাৰ সময় সমাপ্ত হ'ল, তেতিয়া তেওঁ শিশুটিক ঋষিৰ ওচৰত থৈ স্বৰ্গলোকলৈ গুচি গ'ল। সেই সময়ত মলেশ দেশৰ ৰজা কালজঙ্ক আছিল। যেতিয়া তেওঁ এই কথা গম পালে, তেতিয়া তেওঁ মহৰ্ষি সুখীৰায়নৰ পৰা তেওঁৰ পুত্ৰক নিজৰ বাবে খুজিলে। যিহেতু ৰজা কালজঙ্কৰ কোনো সন্তান নাছিল, সেয়েহে সাধু পৰোপকাৰী সুখীৰায়নে ৰজাক মানা কৰিব নোৱাৰিলে। তাৰ পাছত ৰজা কালজঙ্কে শিশুটিক লৈ গৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিলে। ডাঙৰ হৈ শিশুটিয়ে মলেশ দেশৰ উত্তৰাধিকাৰী হ'ল, যাৰ নাম আছিল কালযবন। কালযবন কেৱল নামতহে কাল নাছিল, বাস্তৱতো তেওঁ সাক্ষাৎ কাল আছিল। জন্মৰে তেওঁ ব্ৰাহ্মণ আছিল যদিও কৰ্মৰে এজন ভয়ংকৰ অসুৰ আছিল। এবাৰ কালযবনে ৩ কোটি যবন সেনাৰ সৈতে সমগ্ৰ মথুৰাকে ঘেৰি ধৰিলে আৰু মথুৰাৰ ৰজা শ্ৰীকৃষ্ণলৈ দূতৰ সহায়ত এই খবৰো পঠালে। এনে অৱস্থাত শ্ৰীকৃষ্ণৰ ওচৰত দুটা বিকল্প আছিল, হয় তেওঁ ৰাজপাট এৰি মনে মনে গুচি যাব, নহলে কালযবনৰ সৈতে যুদ্ধ কৰিব। কিন্তু আচল সমস্যাটো আছিল কালযবনক যুদ্ধত পৰাস্ত কৰাটো বা তেওঁক বধ কৰাটো অসম্ভৱ আছিল। তথাপিও শ্ৰীকৃষ্ণই কালযবনক উত্তৰত লিখিলে যে যুদ্ধ কেৱল শ্ৰীকৃষ্ণ আৰু কালযবনৰ মাজতহে হ'ব। সৈন্যসকলে অকাৰণে যুদ্ধ কৰিব নালাগে। কালযবনেও শ্ৰীকৃষ্ণৰ এই চৰ্ত মানি ল'লে। তাৰ পিছত শ্ৰীকৃষ্ণ আৰু কালযবনৰ মাজত দ্বন্দ্বযুদ্ধ আহি পৰিল। তেতিয়া কালযবনে সাক্ষাৎ কাল হৈ শ্ৰীকৃষ্ণৰ ফালে দৌৰি আহিল। তাকে দেখি শ্ৰীকৃষ্ণই ৰণভূমিৰ পৰা পলাবলৈ ল'লে আৰু কালযবনেও তেওঁৰ পিছে পিছে খেদি গ'ল। কালযবনে শ্ৰীকৃষ্ণক ধৰো ধৰো অৱস্থা হয় যদিও তেওঁক ধৰিব নোৱাৰে। এনেদৰে কালযবনে বহুদূৰ খেদি খেদি যোৱাৰ পাছত শ্ৰীকৃষ্ণ গৈ এটা গুহাত সোমাল। তেওঁৰ পিছে পিছে গৈ কালযবনো গুহাত সোমাল। ভিতৰত গৈ কালযবনে শ্ৰীকৃষ্ণক বিচাৰিবলৈ ল'লে। তেনেতে তেওঁ দেখিলে যে তাত এজন ব্যক্তি শুই আছে। কালযবনে ভাবিলে যে শ্ৰীকৃষ্ণই তেওঁৰ পৰা বাচিবলৈ এনেধৰণৰ ছদ্মবেশ ধৰিছে আৰু তেওঁক মূৰ্খ সজাবলৈ চেষ্টা কৰিছে। এনেদৰে ভাবি কালযবনে সেই শুই থকা ব্যক্তিজনক জোৰেৰে এটা গোৰ মাৰিলে। কালযবনে গোৰ মৰাৰ লগে লগে সেই ব্যক্তিজন সাৰ পাই উঠিল আৰু তেওঁৰ সন্মুখত কালযবনক দেখিলে। সেই ব্যক্তিজনৰ দৃষ্টি কালযবনৰ ওপৰত পৰাৰ লগে লগে কালযবন জ্বলি ভস্ম হ'ল। আচলতে সেই ব্যক্তিজন আছিল ৰজা মুচুকুন্দ, যি হাজাৰ হাজাৰ বছৰ ধৰি সেই গুহাটোত শুই আছিল। ৰজা মুচুকুন্দৰ দৃষ্টি কালযবনৰ ওপৰত পৰাৰ লগে লগে কালযবন যে জ্বলি ভস্ম হ'ল, ইয়াৰ পিছতো এটা কাহিনী লুকাই আছে। আচলতে ৰজা মুচুকুন্দ ভগৱান ৰামৰ পূৰ্বজ আছিল, অৰ্থাৎ তেওঁ ত্ৰেতা যুগৰ ইক্ষ্বাকু বংশৰ ৰজা আছিল। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ কথা অনুসৰি এবাৰ দেৱৰাজ ইন্দ্ৰই অসুৰসকলৰ সৈতে যুদ্ধ কৰিবৰ বাবে ৰজা মুচুকুন্দৰ পৰা সহায় বিচাৰিলে। তেতিয়া মুচুকুন্দই দেৱৰাজ ইন্দ্ৰৰ অনুৰোধত বহু দিনলৈকে অসুৰসকলৰ সৈতে যুদ্ধ কৰিলে। অৱশেষত দেৱতাসকলে বিজয় লাভ কৰিলে। যুদ্ধ শেষ হোৱাৰ পিছত দেৱৰাজ ইন্দ্ৰই মুচুকুন্দক ক'লে যে আপুনি সহায় নকৰা হলে অসুৰসকলক পৰাজয় কৰিব নোৱাৰিলোহেঁতেন। আপুনি আৰু আপোনাৰ বংশ সঁচাকৈ মহান। ইমানেই নহয়, আজিৰ পৰা সমগ্ৰ সংসাৰে আপোনাৰ এই পৰাক্ৰমক মনত ৰাখিব। সেয়েহে মই আপোনাক বৰদান দিব বিচাৰো।
কওক আপোনাক কি বৰদান লাগিব? ইন্দ্ৰৰ কথা শুনি ৰজা মুচুকুন্দই ক'লে যে, হে দেৱৰাজ, আপোনাৰ কৃপাতে মই জীৱন্ত অৱস্থাতেই স্বৰ্গৰ সকলোবোৰ সুখ ভোগ কৰিলো। এতিয়া কেৱল মোক ইয়াৰ পৰা যোৱাৰ অনুমতি দিয়ক, যাতে মই জীৱনৰ অন্তিম সময়খিনিত পৃথিৱীত গৈ পৰিয়ালবৰ্গৰ সৈতে কটাব পাৰোঁ। ৰজা মুচুকুন্দৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই ক'লে যে, হে মহাৰাজ, যদি আপুনি স্বইচ্ছাৰে পৃথিৱীলৈ যাব বিচাৰে, তেনেহ'লে নিশ্চয় যাওক। কিন্তু এটা বেয়া খবৰ আছে যে, স্বৰ্গলোক আৰু পৃথিৱীৰ সময়ৰ মাজত বহুত বেছি পাৰ্থক্য আছে। পৃথিৱীৰ সময়ৰ তুলনাত স্বৰ্গৰ গতি বৰ লেহেমীয়া। সেয়েহে আপুনি ইয়ালৈ অহা কেইবছৰমানহে হৈছে যদিও পৃথিৱীত বহুত যুগ পাৰ হৈ গ'ল। এনে অৱস্থাত আপুনি যিসকল আত্মীয়ক এৰি থৈ আহিছিল, তেওঁলোক এতিয়া আৰু কোনো নাই। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি ৰজা মুচুকুন্দ বৰ দুখী হৈ পৰিল। তাৰ পাছত তেওঁ দেৱৰাজ ইন্দ্ৰক ক'লে যে, ইমান বছৰ যুদ্ধ কৰি কৰি মই বৰ ভাগৰুৱা হৈ পৰিছোঁ। সেয়েহে আপুনি দ্বাপৰ যুগৰ অন্তিম ক্ষণলৈকে শুই থকাৰ বৰদান দিয়ক। তেতিয়া দেৱৰাজে এই বৰদান প্ৰদান কৰিলে আৰু ক'লে যে, আপুনি পৃথিৱীত গৈ কোনো নিৰ্জন স্থানত গৈ শুই থাকক আৰু কোনো দুষ্টই যদি আপোনাৰ টোপনি ভংগ কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে আপোনাৰ দৃষ্টি পৰাৰ লগে লগে তেওঁ জ্বলি ভস্ম হ'ব আৰু তেতিয়া এজন অৱতাৰী পুৰুষে আপোনাক মুক্তিৰ মাৰ্গ প্ৰদান কৰিব। এই ঘটনাৰ পিছত ৰজা মুচুকুন্দই পৃথিৱীত আহি সেই গুহাটোত শুই পৰিছিল। ৰজা মুচুকুন্দৰ এই সকলোবোৰ কথা ভগৱান শ্ৰীকৃষ্ণই আগৰে পৰাই জানিছিল। সেয়েহে তেওঁ বুদ্ধি কৰি কালযৱনক সেই গুহাটোলৈ লৈ আহিছিল। যিহেতু কালযৱনক বলেৰে অন্ত কৰাটো সম্ভৱ নাছিল, সেয়েহে তেওঁক শ্ৰীকৃষ্ণই বুদ্ধিৰে অন্ত কৰিলে। কালযৱন জ্বলি ভস্ম হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই ৰজা মুচুকুন্দক দৰ্শন দিলে আৰু তেওঁক মুক্তিৰ মাৰ্গ প্ৰদান কৰিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।